নমস্কাৰ, মই পংকজে আপোনাক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ শ্লিমকাৰ আন্তৰিকতাৰে স্বাগতম জনাই লৈ আনিছোঁ এই মুহূৰ্তত এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ আৰু বিশেষকৈ যিসকলৰ দুচকীয়া বাহনৰ পৰা আৰম্ভ কৰি যিকোনো যান বাহন আছে তেওঁলোকৰ বাবে এই বিশেষ গুৰুত্বপূৰ্ণ খবৰটি। আৰু এই খবৰটি চোৱাৰ পিছত যদি আপোনালোকে কোনেও সতৰ্কতা অৱলম্বন নকৰে বা যান বাহন চলাচল কৰাৰ যি নিয়ম সেই নিয়ম উলংঘা কৰে তেন্তে আপোনালোকে কঠোৰভাৱে জালত পৰিব লাগিব জিলা পৰিবহণ বিষয়া, মটৰ যান বাহন পৰিদৰ্শক আৰু ট্ৰেফিক আৰক্ষীৰ। আৰু বিশেষকৈ গোৱালপাৰা জিলাৰ যিসকলৰ যান বাহন আছে তেওঁলোকৰ বাবে এক বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে গোৱালপাৰা জিলাৰ প্ৰশাসনৰ তৰফৰ পৰা। আৰু জিলা আয়ুক্তই এই নিৰ্দেশনা জাৰি কৰিছে। আৰু শেহতীয়াকৈ গোৱালপাৰা জিলাৰ ভালুকডুবিত যি বলেৰো আৰু ই ৰিক্সাৰ মাজত সংঘৰ্ষ হোৱাৰ পৰিপ্ৰেক্ষিতত দুজনকৈ লোক নিহত হ'বলগীয়া হৈছিল। তাৰ পিছতে এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে জিলা প্ৰশাসনে। আৰু এই নিৰ্দেশনা অনুসৰি এতিয়াৰে পৰা যিসকল ব্যক্তিয়ে নিজৰ যান বাহনসমূহ মডিফাই কৰি লৈছে, পুনৰবাৰ জনাই দিছোঁ যে যিসকল ব্যক্তিয়ে নিজৰ দুচকীয়া বাহনৰ পৰা আৰম্ভ কৰি যিকোনো যান বাহন মডিফাই কৰি লৈছে তেওঁলোকৰ ওপৰত এতিয়া সেন চকু থাকিব গোৱালপাৰা জিলা পৰিবহণ বিষয়া, মটৰ যান বাহন পৰিদৰ্শক আৰু ট্ৰেফিক আৰক্ষীৰ। আৰু আপোনালোকে যদি সেই নিয়ম উলংঘা কৰি আপোনালোকৰ যান বাহনসমূহ মডিফাই কৰি লৈছে তেন্তে আপোনালোকক জৰিমনা বিহা হ'ব। যান বাহন আইন 1988-ৰ 52 নং ধাৰাৰ অধীনত আপোনালোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব পৰিবহণ বিভাগৰ তৰফৰ পৰা। আৰু এই ধৰণৰ এক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ মূলতে হৈছে যি ভালুকডুবিত পথ দুৰ্ঘটনা সংঘটিত হ'ল সেই ই ৰিক্সাখনো মডিফাই কৰি লোৱা হৈছিল। আৰু অনুমতি অবিহনে এতিয়াৰে পৰা যিসকল ব্যক্তিয়ে নিজৰ যান বাহনসমূহ নিজৰ সুবিধা অনুযায়ী মডিফাই কৰি ল'ব তেওঁলোকে কিন্তু এতিয়াৰ পৰা প্ৰশাসনৰ ৰখত পৰিবলৈ সাজু হৈ থাকক। আৰু বিশেষকৈ জিলা পৰিবহণ গোৱালপাৰা জিলা মটৰ যান বাহন পৰিদৰ্শক আৰু ট্ৰেফিক আৰক্ষীৰ জালত পৰাৰ বাবে আপোনালোকে সাজু হৈ থাকক। আৰু তেনেধৰণৰ মডিফাই বাহনৰ সৈতে যদি আপোনাক দেখা হয় তেন্তে মটৰ যান বাহন আইন 1988-ৰ 52 নং ধাৰাৰ অধীনত আপোনাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আৰু বিশেষকৈ ই ৰিক্সাৰ যিসকল চালক আছে তেওঁলোকে সাৱধান হওক, কিয়নো তেওঁলোকে বেছিভাগে দেখিবলৈ পাইছোঁ আমি বা প্ৰশাসনৰ চকুতো পৰিছে যে ই ৰিক্সাৰ মডিফাই কৰি লৈ যাত্ৰী বহুৱাৰ নামত তো যধে মধে যাত্ৰী বহুৱাৰ পৰা তেওঁলোকক বিৰত থাকিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে। আইন মানি যান বাহনসমূহ চলাচল কৰাৰ বাবে এই নিৰ্দেশনা জাৰি কৰা হৈছে। আৰু যদি অন্যথা এতিয়াৰ পৰা এই ধৰণৰ আইন ভংগ কৰে বা যান বাহনসমূহ মডিফাই কৰি ৰাষ্ট্ৰীয় ঘাইপথতে হওক বা অন্যান্য প্ৰান্ততে হওক চলাচল কৰে, যদিহে আপোনালোকে এই গোৱালপাৰা জিলা পৰিবহণ বিভাগ, মটৰ যান বাহন পৰিদৰ্শক আৰু ট্ৰেফিক আৰক্ষীৰ চকুত পৰে তেন্তে কিন্তু আপোনালোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব নিৰ্দেশনা জাৰি কৰিছে। ইতিমধ্যে মই আপোনালোকক জনাই দিছোঁ। তো ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে সাৱধান